ফাইনেলি আহি পাই গ'ল এটা পেকেজ আৰু এই পেকেজটোৰ ভিতৰত কি আছে মই আপোনালোকক সম্পূৰ্ণ ধুনীয়াকৈ খুলি খালি দেখুৱাই দিম আসলতে যদিহে আপোনালোকে TVS ৰাইডাৰ 125cc BS6 মডেলৰ বাইকখন ক্ৰয় কৰিছে তেতিয়াহলে ভিডিওটো সম্পূৰ্ণ চাই থাকিব আজিৰ ভিডিওটো সেই বাইকখনৰ এটা বিশেষ ইম্পৰ্টেন্ট পাৰ্ট মই আপোনালোকক দেখুৱাবলৈ গৈ আছো আসলতে আমাজনৰ পৰা অৰ্ডাৰ কৰিছিলো আপোনালোকে যদি বিচাৰে তেতিয়াহলে অৰ্ডাৰ কৰিব পাৰে একেবাৰে কম মূল্যত পাব 250 টকাত মই অৰ্ডাৰ কৰিলো আৰু আহি পাই গ'ল 3-4 দিনৰ ভিতৰত খুব সোনকালে দিলে এবাৰ আৰু এতিয়া পেকেজটো খুলি আছো যেহেতু আমি মোবাইলত টেম্পাৰ গ্লাস লগাও ঠিক তেনেকৈ আমি সেই বাইকখনৰ যেটো LED মিটাৰ হয় মিটাৰত আমি টেম্পাৰ গ্লাস লগাব পাৰো এতিয়া পেকেজটোৰ ভিতৰত মই পাইছো আমাৰ সাবিত লগাব পৰা দুটা ষ্টিকাৰ আৰু তাতে আছে দুটা আৰু বেলেগ ধৰণৰ এটা বস্তু দিছে এই বস্তুটো হৈছে আপোনালোকে যদি সেই বাইকখন সফা কৰিব বিচাৰে যেটো মিটাৰ হয় হেতু কৰিব পাৰে 1 and 2 লিখা আছে আপোনালোকে হেতুৰ জৰিয়তে সফা কৰি লব প্ৰথম পেকেটটোত অকমান পনিয়া টাইপৰ থাকে আৰু সেকেন্ডটো হুকান আপোনালোকে ধুনিয়াকে সফা কৰি লব যেনেকৈ আমি মোবাইলৰ দোকানত গলে টেম্পাৰ গ্লাস লগাও ঠিক তেনেকৈ আৰু এতিয়া মই খুলি আছো ইয়াৰ ভিতৰত কি ওলাই চাই ল আৰু কেনেকৈ ফিট কৰিব লাগে হেও কম ভিডিওটো চাই থাকক বন্ধু বান্ধৱীসকল ফাইনেলি খুলি এতিয়া পাই গলো টেম্পাৰ গ্লাসখন যিখন গ্লাসৰ মূল্য 250 টকা এই 250 টকাৰ মূল্যৰ গ্লাসখন মই এতিয়া লগাবলৈ গৈ আছো মোৰ বাইকখনত যেহেতু কেইদিনমানৰ আগতে মই এখন TVS ৰাইডাৰ বাইক ক্ৰয় কৰিছিলো বৰ্তমান মোৰ বাইকখনত অলপমান ধুলি পৰি আছে সেইখিনি সফা কৰি লব লাগিব আৰু পেকেজটোৰ ভিতৰত যি সৰু দুটা পেকেট পাইছিলো সেই পেকেটৰ জৰিয়তে সুন্দৰকৈ সফা কৰি লোৱাৰ পাছত মই এই টেম্পাৰ গ্লাসখন ইয়াত ইনষ্টল কৰি দিলো মানে লগাই দিলো এতিয়া আপোনালোকে চাওক কিমান ধুনিয়া লাগিছে এই টেম্পাৰ গ্লাসখনৰ কাটিংটো ধুনিয়া তাৰ লগতে ধুনিয়াকে ফিট হৈ গৈছে আপোনালোকেও ইনষ্টল কৰিব পাৰে একেবাৰে সহজত ইজি হয় নিজে লগাই লব পাৰিব যেনেকৈ আমি মোবাইলত টেম্পাৰ গ্লাস লগাও বন্ধু বান্ধৱীসকল এটা হাতেৰে মোবাইল ধৰি আন এটা হাতেৰে টেম্পাৰ গ্লাসখন লগাবলৈ অসুবিধা হোৱাত আপোনালোকক কেনেকৈ লগাই হেতু দেখুৱাব নোৱাৰিলো আপোনালোকে নিজে ইনষ্টল কৰি লব পাৰিব এতিয়া চাওক সাবিটো দি দিছো এটা ব্লু কালাৰৰ ব্ৰাইটনেছ আহিছে দেখিবলৈ ভাল লাগিছে আৰু আপোনালোকেও যদি বিচাৰে ঘৰতেই এই প্ৰডাক্টটো ক্ৰয় কৰি আপোনালোকে লগাই লব পাৰে আমাজন নতুবা যিকোনো ধৰণৰ এপৰ পৰা আপুনি এটো অৰ্ডাৰ কৰিব পাৰে নতুবা দোকানতো পাই যাব আৰু বিচাৰিলে বন্ধু বান্ধৱীসকল আশা কৰো আজিৰ ভিডিওটোৰ জৰিয়তে আপোনালোকক এই বিশেষ বস্তুটো দেখুৱাবলৈ চেষ্টা কৰিলো যিটোৰ জৰিয়তে আমাৰ এই LED মিটাৰটো বহুতখিনি বাছি থাকে ৰ'দ বৰষুণ ধূলি মাকতিৰ পৰা বাছি থাকে আৰু আপোনালোকেও লগাই লব পাৰিব আশা কৰো ভিডিওটো যদি ভাল লাগিল এটা লাইক কৰিব আৰু নতুন নতুন ধৰণৰ ব্লগিং ভিডিও দিবলৈ চেষ্টা কৰিম চেনেলটো জৰিয়তে যদি আপোনালোকে নতুনকৈ আহি ভিডিওসমূহ চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি লব তেন্তে পুনৰ লগ পাম এটা সুন্দৰ ভিডিওৰ সৈতে চাই থাকিব আমাৰ ভিডিওসমূহ আজিলৈ মানে ধন্যবাদ